অনুসূচিত জাতিৰ কেইবাটাও সংগঠন, অনুসূচিত জাতিৰ যুৱ ছাত্ৰ সন্থা, সৰু অসম অনুসূচিত ছাত্ৰ সন্থা, অসম অনুসূচিত যুৱ ছাত্ৰ পৰিষদ আদি কৰি তিনিটা সংগঠনে অসমৰ ৪৫ লাখ মানুহক প্ৰতিনিধিত্ব কৰা এই সংগঠনকেইটাই অসমৰ খিলঞ্জীয়া অনুসূচিত জাতি লোকসকলৰ প্ৰাপ্য অধিকাৰ, খিলঞ্জীয়া অনুসূচিত জাতি লোকসকলৰ যি মাছ ধৰাৰ অধিকাৰ, জন্মগত জন্মস্বত্ব অধিকাৰ, এই অধিকাৰৰ পৰা বঞ্চিত কৰিবৰ কাৰণে মিচিং অট'নমাছ কাউন্সিলে যি আমাৰ বিল জলাশয়সমূহ তেওঁলোকে টেণ্ডাৰ দি বেলেগ মানুহক সমান্তৰালভাৱে টেণ্ডাৰ দিছে, প্ৰদান কৰিছে। ইয়াক আমি ঘূৰ বিৰোধন কৰিছিলোঁ। আৰু ইতিমধ্যে মিচিং অট'নমাছ কাউন্সিলে ১৮০খন বিল জলাশয় ইতিমধ্যে টেণ্ডাৰ দিবৰ কাৰণে যোৱা ৫ জুন তাৰিখে যি ব্যৱস্থা গ্ৰহণ কৰিছিল, সেই কথাটো আমি মহামান্য আদালতত গোচৰ কৰা হৈছিল। আৰু মহামান্য আদালতত গোচৰ কৰাৰ বিনিময়ত ইতিমধ্যে কেইবাটাও বিল সমবায় সমিতি, আমাৰ অনুসূচিত যুৱ ছাত্ৰ সন্থা, অনুসূচিত ছাত্ৰ সন্থা, অনুসূচিত যুৱ ছাত্ৰ পৰিষদ এই সংগঠনকেইটাই প্ৰাৰ্থী হিচাপে গোচৰ কৰাত ইতিমধ্যে গোচৰ ৰায় দিছে যে মিচিং অট'নমাছ কাউন্সিলে কোনো কাৰণত এই বিলসমূহ টেণ্ডাৰ দিব নোৱাৰিব। ইয়াক কোনো ধৰণৰ তেওঁলোকে কৰ সংগ্ৰহ কৰিব লাগিব এই বিল মহলৰ পৰা, আৰু টেণ্ডাৰৰ জৰিয়তে এই কাম তেওঁলোকে প্ৰচেছ কেতিয়াও কৰিব লাগিব। এইটো যিহেতু 1886তে লেণ্ড ৰেভিনিউ এক্ট এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট আইন প্ৰস্তুত কৰিছিল। ইয়াৰ পিছত 1896ৰ পিছত 1953 চনত স্বাধীন ভাৰতবৰ্ষত স্বাধীন আমাৰ এইখন অসমৰ চৰকাৰে আমাৰ এখন আইন কৰিছিল 1953 চনৰ বিধি, মীন বিধি, মীন আইন বিধি। ইয়াৰ পিছত 1995 চনত কৰা আছে। ইয়াৰ পিছত 2017 চনত শেহতীয়াকৈ ইয়াৰ এখন নটিফিকেশ্যন উলিওৱা হৈছে। 2017 চনৰ নটিফিকেশ্যনৰ মতে কোনো কাৰণত অকল NSE নহয়, অসমত ষষ্ঠ সংযোজনৰ জৰিয়তে, ষষ্ঠ 6 চিডিউলৰ জৰিয়তে যিমানখিনি কাউন্সিল গঠন হৈছে, তিৱা হওক, ৰাভা হওক, কাৰ্বি হওক, বড়ো হওক, সকলো কোনো ট্ৰাইবেল কাউন্সিলে বিল মহলত কেতিয়াও হস্তক্ষেপ কৰিব নোৱাৰে। বিল মহল কেৱল পাৰিব ফিচাৰী ডিপাৰ্টমেণ্টে আৰু ফিছ ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনে পাৰিব। আৰু এই বিল 100% সেই মীন আইনত উল্লেখ থকা মতে 100% অনুসূচিত জাতি লোকেৰে গঠিত মীন সমবায় সমিতিয়ে এই আইন এই বিল মহল দখল কৰিব পাৰিব। গতিকে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ে যি ৰায় প্ৰদান কৰিছে, এই ঐতিহাসিক ৰায়টোক আমি সন্মান প্ৰদৰ্শন কৰিছোঁ আৰু আমি স্মৰণ জনাইছোঁ। আজিৰ পৰা যাতে MSCয়ে এই উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মানি চলে, কেতিয়াও কোনো কালে MSCয়ে এই বিল মহলসমূহ টেণ্ডাৰৰ জৰিয়তে কৰ সংগ্ৰহ কৰিব নোৱাৰিব, লগতে অন্যান্য 6 চিডিউলত থকা কাউন্সিল প্ৰদান কৰিব নোৱাৰিব। অনুসূচিত জাতিৰ লোকসকলৰ খিলঞ্জীয়া জন্মস্বত্ব অধিকাৰ বাহাল ৰাখিবৰ কাৰণে অসম মহামান্য উচ্চ ন্যায়ালয়ে যি ঐতিহাসিক ৰায় দিলে, এই ৰায়ক সন্মান জনাইছোঁ। এইটো কাৰণে যে ব্ৰিটিছৰ দিনৰ আদালতৰ পৰাই আমাৰ এই লোকসকলে মাছ মৰাৰ অধিকাৰটো পাই আহিছে আৰু আজিও পাই আহিছে। আৰু অনাগত দিনতো আমাৰ এই খিলঞ্জীয়া লোকসকলক মাছৰ অধিকাৰ থাকিব বুলি আমি আশাবাদী আৰু আশা ৰাখিছোঁ। অনুসূচিত লোকসকলৰ জীৱন যিটো গাথা, মাছৰ লগত যিটো সম্বন্ধ আছে জীৱন গাথা, সেই জীৱন গাথাটো বৰ কৰুণ। ইয়াৰ অস্পৃশ্যতাৰ কথা ক'লেতো বহুত ডাঙৰ কথা হ'ব, সেইখিনি কথা আজি নোদোৱাওঁ। গতিকে যি নহওক, বৰ্তমান যুগত মাছৰ চাহিদা বহুত হৈছে। অনুসূচিত লোকসকলৰ মাছৰ ব্যৱসায়ৰ জৰিয়তে, মাছ ধৰাৰ লগত জৰিয়তে ভৱিষ্যতে মৎস্যশিল্প ক্ষেত্ৰখন, অসমৰ মৎস্যশিল্প ক্ষেত্ৰখনৰ জৰিয়তে আমাৰ অসমৰ মাছৰ চাহিদা পূৰণ কৰাৰ উপৰিও যাতে ভৱিষ্যতলৈ অন্য বহিৰাজ্যতো মাছৰ ইয়াৰ পৰা যাব পাৰে, তাৰ প্ৰতি আমি পদক্ষেপ ল'ব লাগিব। একেকৈ আজি কৰিব লগা